My dear viewers and learners, welcome, নমস্কাৰ। ক্লাছ 2 অকণিৰ গণিত পাৰ্ট 1 পেজ নং 10 ইয়াত দিছে তুলনা কৰোঁ আহা। শিবুহঁতৰ ঘৰৰ অমৰাজোপা থোপা থোপা লাগিছে। শিবুৰ দেউতাকে অমৰাবোৰ বজাৰত বিক্ৰী কৰিবলৈ নিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ইয়াত দেখিছেনে বাৰু? অমৰা গছত অমৰা লাগিছে। অমৰাবোৰ কি কৰিছে? শিবুৱে কি কৰিছে? গণি আছে, হয়নে? এতিয়া তোমালোকে ভালদৰে চোৱা। ইয়াত শিবুৱে গণি পোৱা অমৰাৰ সংখ্যা কিমান? ইয়াত 10কে 3টা ভাগত দিছে আৰু এটা এটাকৈ 6টা আছে। তাৰমানে 3টা 10 আছে, 3 10 6, তাৰমানে 36। এতিয়া ভনীয়েকে গণি পোৱা অমৰাৰ সংখ্যা কিমান বাৰু? ইয়াতো 3টা 10 10 আছে কাঁহীত আৰু 2টা এক্সট্ৰা আছে। তাৰমানে 3 10 2, 3 2 2 মানে 32। এতিয়া মাকে কৈছে, শিবুৱে, মা কোনে বেছি অমৰা উঠালে সুধিছে। তেতিয়া বুজাইছে যে 36 আৰু 32 দুয়োটা সংখ্যাতেই 5 10কৈ আছে, কিন্তু 36ত 6 1 আৰু 32ত 2 1 আছে। যিহেতু 6 2তকৈ ডাঙৰ, সেই 36 সংখ্যাটো 32তকৈ ডাঙৰ। তাৰমানে কি? ইয়াত তোমালোকে কি দেখিলা মৰমৰ ছাত্ৰ ছাত্ৰীসকল? তোমালোকে দেখিলা 36 আৰু 32। এই 36 আৰু 32ৰ ভিতৰত কোনটো ডাঙৰ বাৰু? ইয়াত একক দশক, দশকৰ অংকটো দুইটাতে 3 আছে, তো সমান আছে। তেতিয়া আমি একত চাব লাগিব, তাৰমানে এককত চাব লাগিব। এককত 36ত 6 আছে আৰু 32ত 2 আছে। 2তকৈতো 6 ডাঙৰ, গতিকে 36 ডাঙৰ হ'ব। তাৰমানে শিবুৱে গণি পোৱা অমৰাৰ সংখ্যা ভনীয়েকে গণি পোৱা অমৰাৰ সংখ্যাতকৈ বেছি। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এতিয়া চাই লোৱা। ইয়াত আছিলে 36টা কোনে গোটাইছিলে? শিবুৱে। ভনীয়েকে গোটাইছিলে কিমান? 32। এইটো হ'ল একক, বা এইটো হ'ল এককৰ ঘৰ, এইটো হ'ল দশকৰ ঘৰ। এইটো একক, এইটো দশক। তাৰমানে কিমান? 36ত কিমান 10 আছে? একক দশক, এইটো দশক ঘৰ, তাৰমানে 3 10 আছে আৰু 6 1 আছে। আৰু 32ত ইয়াতো 3 10 আৰু 2 1 আছে। এতিয়া 32 ডাঙৰ না 36 ডাঙৰ আমি কেনেকৈ পাম? আমি দেখিলোঁ 36ত 3 10 আছে, 32ত 3 10 আছে। এইটোতো আমি একে সমান আছে। তেতিয়া আমি কি চাব লাগিব? কিমান আছে? ইয়াত আছে 6 1, ইয়াত আছে 2 1। 6তো 2তকৈ ডাঙৰ, 2তকৈ 6 ডাঙৰ, গতিকে 36টো হ'ল 32তকৈ ডাঙৰ। গতিকে শিবুৱে বেছি অমৰা পালে। পেজ নং 11ত আছিলে প্ৰতিটো যোৰৰ ডাঙৰ সংখ্যাটোত ঘেৰ দিওঁ আহা। ইয়াত 26 আৰু 37, ডাঙৰ কোনটো? 37। যিহেতু দেখিলে আমি ইয়াত দশকত কি আছে? কিমান 10? 37 মানে 3 10 7, এইটো আছে 2 10 6। ইয়াত আমি দশকটো চালেই গম পালোঁ যে এইটো 2 10, এইটো আছে 3 10। তো 3 10তো 2 2তকৈ ডাঙৰ হ'ব। ঘৰত আছে 32 আৰু 34। ইয়াত দেখিলোঁ আমি 32 মানে কি? 3 10 2 আৰু 34 মানে 3 10 4। ইয়াত দেখিলোঁ ইয়াতো 3 10 আছে, ইয়াতো 3 10 আছে, এইটো সমান আছে। তেতিয়া আমি কি চাব লাগিব? 1 কিমান আছে? ইয়াত 2 1 আছে, ইয়াত 4 1 আছে। 2তকৈতো 4 ডাঙৰ, তেনেহ'লে কি হ'ব? 34টো ডাঙৰ হ'ব। এতিয়া 38 আৰু 47। ইয়াত আছে 3 10 8, ইয়াত আছে 4 10 7। একেবাৰে উজু কথা, আমি 10টো চাব লাগিব। ইয়াত আছে 3 10, ইয়াত আছে 4 10। 3 10তকৈতো 4 10 ডাঙৰ, তেনেহ'লে এইটোৱে ডাঙৰ হ'ব, 47। তাৰপিছত 23 আৰু 33। ইয়াত আছে 2 10 3, ইয়াত আছে 3 10 3। তো 2 10তকৈতো 3 10 ডাঙৰ, তেনেহ'লে আমি 33 ডাঙৰ। আমি প্ৰথমে দশকৰটো চাব লাগিব। দশকৰ 10টো যদি সমান থাকে তেতিয়া আমি একটো চাব লাগে। ইয়াত আছে 40 4 10,
ইয়াত আছে 3 দ তো দেখিলোঁ 4 দটো ডাঙৰ 3 দতকৈ তেনেহ'লে এইটো ডাঙৰ হ'ব ইয়াত আছে 57 5 দ 7 ইয়াত আছে 3 দ 1 5 দ ইয়াত আছে 3 দ তো 3 দতকৈ 5 দ ডাঙৰ তেনেহ'লে এইটো ডাঙৰ প্ৰতিটো জোৰৰ সৰু সংখ্যাটোত ঘেৰ দিওঁ আহা ইয়াত দিছে 25 আৰু 33 ইয়াত আছে 2 দ ইয়াত আছে 3 দ তো 3 দতকৈ 2 দ সৰু এইটো দিয়ে আছে ঘৰটো আছে 3 দ 3 দ 1 ইয়াত দ ঘৰটো একেই আছে কিন্তু এককক চাব লাগিব তেতিয়া একত কি আছে 3 ইয়াত 1 তো 3তকৈ 1 সৰু মানে এইটো সৰু হ'ব ইয়াত আছে 40 4 দ 4 4 দ 2 তে দটো একেই আছে ইয়াতো 4 দ ইয়াতো 4 দ আছে কিন্তু এককত ইয়াত আছে 4 ইয়াত আছে 2 4তকৈ 2 সৰু তেনেহ'লে 42 সৰু হ'ব ঘ 23 আৰু 31 2 দ 3 দ 1 তো 3 দতকৈ 2 দ সৰু মানে এইটো সৰু হ'ব অংগ 40 45 4 দ 5 দুইটাতে দৰটো একেই আছে 4 দ ইয়াতো আছে ইয়াতো 4 দ আছে কিন্তু একত ইয়াত শূন্য আছে ইয়াত 5 আছে তো 5তকৈ শূন্য সৰু তো 4 এইটো 40 টো সৰু হ'ব প্ৰথম 38 আৰু 83 3 দ 8 ইয়াত আছে 8 দ 3 তো ইয়াত আছে 8 দ 3 তো 8 দতকৈ 3 দ সৰু ইয়াত 3টা দ আছে ইয়াত 8টা দ আছে মানে এইটো সৰু এতিয়া পিছত আগবাঢ়িলোঁ উত্তৰ লিখো আহা 29তকৈ সৰু সংখ্যা এটা লিখা মৰমৰ ছাত্ৰ ছাত্ৰীসকল 29তকৈ সৰু যিকোনো সংখ্যা লিখিব আমি ইয়াত লিখিছোঁ 28 2 দ 8 ইয়াত 2 দ 9 আছে তো একত ইয়াত 9 আছে 1 কমাই দিলোঁ 8 দি দিলোঁ 45তকৈ ডাঙৰ সংখ্যাটো লিখি ইয়াত 4 দ 5 ডাঙৰ লিখিব কৈছে তেনেহ'লে আমি কি কৰিম 46 লিখি দিছোঁ তোমালোকে যি 47 লিখিব পাৰে ডাঙৰ লিখিলেই হ'ল ইয়াত 4 দ সমান লিখিছোঁ কিন্তু ইয়াত একত ইয়াত 5 আছে ইয়াত লিখিলোঁ 6 তাৰমানে 5তকৈ 6 ডাঙৰ 35তকৈ ডাঙৰ আৰু 40তকৈ সৰু সংখ্যা এটা লিখা মানে 35তকৈ ডাঙৰ হ'ব লাগিব 40তকৈ তাৰমানে ইয়াত আছে 3 দ 5 ইয়াত আছে 4 দ তাৰমানে আমি কি লিখিম 36 লিখিব 37 লিখিব 36 লিখি দিলোঁ 3 দ 6 তাৰমানে 3 দ 5তকৈ ডাঙৰ কিন্তু 4 দতকৈ সৰু ডেছ সংখ্যাটো ডেছতকৈ সৰু খালী ঠাই পূৰ কৰা তাৰমানে নিজৰ ইচ্ছামতে লিখিব পাৰা মই পিছতে আছিলে ইয়াত খালী ঠাই আছে সংখ্যাটো এই সংখ্যাতকৈ সৰু তোমালোকে কি কৰিবা ইয়াত এটা সংখ্যা লিখিবা আৰু ইয়াত এটা ডাঙৰ লিখিবা ইয়াত ধৰা লিখি দিলা 12 লিখি দিলা 12 সংখ্যাটো ইয়াত লিখি দিলোঁ 17তকৈ সৰু তাৰমানে কি ইয়াত এককত আছে তাৰমানে 1 দ 2 ইয়াত আছে 1 দ 7 তাৰমানে কৈছে 12 সংখ্যাটো 17তকৈ সৰু এইটোতো সৰু কাৰণ কি ইয়াত 1 আছে 2 ইয়াত আছে 7 7তকৈ 2 সৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিজে মতে সংখ্যা লিখিব পাৰিবা পেজ নং 12 ইয়াত দিয়া আছে তলত দিয়া সংখ্যাবোৰৰ সৰুৰ পৰা ডাঙৰলৈ সজাই খালী বাকচত লিখোৱা আহা প্ৰথমটো 27 21 24 28 ইয়াত দেখিলোঁ আমি প্ৰতিটোৰে 2 দ 7 2 দ 1 2 দ 4 2 দ 8 সৰুৰ পৰা ডাঙৰ তাত 2 দ 1টো প্ৰথম হ'ব তাৰপিছত 2 দ 4 হ'ব তাৰপিছত 2 দ 7 হ'ব তাৰপিছত 2 দ 8 ইয়াত আছে 37 17 27 আৰু 47 3 দ 7 1 দ 7 2 দ 7 4 দ 7 একত সব সমান আছে তেনেহ'লে দটোত কোনটো প্ৰথম হ'ব সৰুটো কি আছে 1 দ তাৰপিছত আহিব 2 দ 7 তাৰপিছত আহিব 3 দ তাৰপিছত আহিব 4 দ ইয়াত 6 দ 9 28 51 43 6 দ 9 2 দ 8 5 দ 1 4 দ 3 তেনেহ'লে আমি চাব লাগিব সৰু কোনটো আছে আটাইতকৈ ইয়াত আছে 6 দ ইয়াত 2 দ ইয়াত 5 দ ইয়াত 4 দ তো 2 দটো সৰু তো 28 প্ৰথম হ'ব তাৰপিছত 2 দৰ পাছত কোনটো আছে 4 দ 3 তাৰপিছত কি আহিব 5 দ 1 51 তাৰপিছত 6 দ 9 69 81 39 73 62 ইয়াত 8 দ 1 3 দ 9 7 দ 3 6 দ 2 তো আমি কি কৰিম প্ৰথমে কোনটো 8 দ 3 দ 7 দ 6 দ 6 7 3 8 আটাইতকৈ সৰু 3 দ 9 3 দ হ'ল তাৰপিছত কোনটো আছে 3 ৰ পিছত আহিব 6 দ 2 তাৰপিছত 7 দ 3 তাৰপিছত আহিব 8 দ 1 পিছৰটো 9 দ 3 7 দ 1 9 দ 9 8 দ 5
সৰু কোনটো হ'ব ইয়াত 9 10 আছে ইয়াত 7 10 আছে ইয়াত 9 10 আছে ইয়াত 8 10 আছে 7 10 তো হ'ব তাৰমানে 7 10 71 তাৰপিছত কি আছে তাৰপিছত 9 আছে ইয়াত 9 ইয়াত 8 তো সৰু তাৰমানে 8 10 5 85 তাৰপিছত দেখিলে ইয়াত 9 10 আছে ইয়াত 9 10 আছে তো কোনটো ইয়াত একটো চাব লাগিব তেতিয়া আমি ইয়াত 3 আছে ইয়াত আছে 9 তো 3 9 কৈ 3 সৰু তাৰমানে 9 10 3 তো প্ৰথম হ'ব তাৰপিছত 9 10 9 মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া সংখ্যাৰ সৈতে খেলো আহা মই কোন মই দুটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা দুটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো কি আমি জানো দুটা নহ'ব 9 10 9 99 নহয় বাৰু ইয়াৰ পিছতে দিছে মই দুটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা যাৰ অংককেইটা পুনৰাবৃত্তি নহয় ইয়াৰ পুনৰাবৃত্তি হ'ব নালাগে তাৰমানে আগৰটো 99 লিখিছোঁ দুটা 9 9 দুটা লিখিছোঁ এবাৰ পুনৰাবৃত্তি হ'ব নালাগে মানে এটা বেলেগ বেলেগ হ'ব লাগিব তেতিয়া আমি কি লিখিব পাৰোঁ 98 9 10 8 9 বেলেগ বেলেগ 9 10 8 তাৰপিছত গড় হৈছে মই দুটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা যাৰ এককৰ স্থানত 5 আছে এককৰ স্থানত 5 থাকিলে কি হ'ব 95 হ'ব কাৰণ 9 10 5 95 মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ বুজাৰ সুবিধাৰ বাবে মই আকৌ বুজাই দিছোঁ মই দুটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা দুটা অংক বিশিষ্ট কি হ'ব দুটা অংক হ'ব লাগিব তেনেহ'লে কি হ'ব 9 10 9 হয় নাই 9 10 9 99 হ'ব পিছত দিছে মই দুটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা যাৰ অংককেইটা পুনৰাবৃত্তি নহয় পুনৰাবৃত্তি হ'ব লাগে ইয়াতো পুনৰাবৃত্তি হৈছে মানে একে একে হৈছে তেতিয়া আমি কি লিখিম 9 10 তেনেহ'লে ইয়াত আমি 1ত কি দি দিম 8 দি দিম 8 1 তাৰমানে 98 9 10 8 পুনৰাবৃত্তি নহ'ব পুনৰাবৃত্তি মানে কি একে একে হ'ব নালাগে পিছতে আছিলে মই দুটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা যাৰ এককৰ স্থানত 5 আছে এককৰ স্থানত 5 হ'ব লাগিব 9 10 আমি লিখিব পাৰোঁ 5 কি হ'ব 1 হ'ব লাগিব তেনেহ'লে কি হ'ব 9 10 5 1 তাৰমানে 95 Thanks for watching. Stay connected. Thank you so much.